আজি হৈছে বুদ্ধ পূৰ্ণিমা আৰু আজি আমি আহিছোঁ নক্তিপাৰাৰ কপালথান মন্দিৰলৈকে। বুদ্ধ পূৰ্ণিমাৰ দিনাখন ইয়াতে বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহে, প্ৰায় 20-25 হাজাৰমান মানুহ হয়। মই আহিছোঁ মোৰ মাৰ লগত, আহিয়ে এয়া আমি চাকি ধূপ জ্বলালোঁ আৰু এখন গামোচাও বান্ধিলোঁ। এইবাৰ আহিলোঁ সেৱা কৰিবলৈ, কিন্তু মানুহৰ ইমানে লাইন সোমাবই নোৱাৰিলোঁ। সেয়ে আমি ঘৰলৈকে যাব ওলালোঁ। গৰমৰ বাবে ইয়াত বেছি টাইম থাকিব নোৱাৰি, তাতে আজি ইমান গৰম পৰিছে। মোৰ ঘৰৰ ওচৰতে যিহেতু ঘৰত ভাত-তাত খাই অকণমান জিৰণি লৈ গধূলি আকৌ যাবলৈ ওলালোঁ। আৰু এয়া দেউতাই লগোৱা কপৌফুলপাহ চাওকচোন, ইমান মৰম লগা হৈছে। পিছে বিহুৰ সময়ত নুফুলিলে, দেৰিকৈ ফুলিলে। এয়া আমি আহিলোঁ, এতিয়া পিছে অকণমান মানুহ কমিছে আৰু এয়া জুমনে ফটো তোলা বুলি প'জ দি আছে। এইবাৰহে সেৱা কৰিবলৈ পালোঁ আৰু আবেলি ইয়াতে নাম পাৰ্টি চলি আছে।